এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কথা আমাৰ বাচ্চাটোৱে জানিব পাৰে কিন্তু ৰুদ্ৰসিংহ বা আমাৰ এই জেৰেঙা পথাৰখননো কি সৰু ল'ৰা ছোৱালী বহুতে হয়তো নাজানে মই জানো যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথা আগত জনাতকৈ আমাৰ ইয়াৰ কথা জানিব লাগিব শ্ৰদ্ধেয়া বিনীতা শইকীয়া দে ডাঙৰীয়ানী সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আমাৰ সম্পাদক সদৌ অনুসূচিত জাতি সাধাৰণ সহকাৰী সম্পাদক প্ৰমুখ্যে সদৌ অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত পাহৰি থকাৰ কাৰণে পিছফালে ঘূৰি চাইছোঁ গম পাইছে চাগে হয়নে উদ্যোগত গঢ় লৈ উঠা আজিৰ দিনটোত আজি মহান দিন বুলি মই এইকাৰণে ক'ম যে মহাসতী ৰাধিকাৰ স্মৃতি দিৱস আয়োজন কৰিছে আৰু এই আয়োজনত অসমৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন লোক ইয়াত আহি উপস্থিত হৈছেহি শিৱসাগৰ জিলাখনটো আছেই লগতে বিভিন্ন জেগাৰ মই মোৰ ঘৰ গোলাঘাট জিলা বোকাখাটত ঘৰ সেইফালৰো মানুহ আহিছে তাৰমানে মই ভাবিছোঁ বিভিন্ন জেগাৰ লখিমপুৰৰ কোনোবা জীয়ৰী বোৱাৰী এনেকৈও পাইছোঁ কিয় আহিছে সেইটো ডাঙৰ কথা আৰু অহাটো আমাৰ কাৰণে বৰ শুভ লক্ষণ এই কাৰণেই এগৰাকী মহাসতী কেতিয়া হয় যেতিয়া তেওঁ বিশেষ মহান কাম কৰে আৰু সতীৰ অধিকাৰৰ ওপৰতে হওক বা সতী সাধনীৰ ওপৰতে হওক বা জয়মতীৰ ওপৰতে হওক আমাৰ যিসকল মহিয়সী নাৰী সেই নাৰীসকলৰ যিখিনি ত্যাগ নাৰীসকলৰ যিখিনি আদৰ্শ সেই আদৰ্শৰে যদি আমি অনুপ্ৰাণিত হৈ থাকোঁ অসমখন ৰসাতলে নাযায় বুলি মই ভাবোঁ গতিকে আমি ইয়াত এনেকৈ দিৱস পাতোঁ ঠিকে আছে স্মৃতি দিৱস পাতোঁ সেইটো ঠিক আছে পাতিব লাগিব আমি স্মৃতিচাৰণ কৰিব লাগিব যে এনেকুৱা এগৰাকী মহাসতী আছিল তেওঁৰ যিখিনি ত্যাগ বা তেওঁৰ যিখিনি আদৰ্শ সেই আদৰ্শক আমি কিমান গ্ৰহণ কৰিছোঁ আৰু আদৰ্শখিনিক আমি কিমান প্ৰচাৰ বা প্ৰসাৰ কৰিছোঁ সেইটো আমাৰ মূল লক্ষ্য হ'বও লাগিব বছৰে বছৰে এনেকৈ আহি থাকিব এদিন অকণমান পাতিলোঁ সেইটো নহয় তেওঁ মহাসতী কিয় হ'ল সেইখিনি জানিব লাগিব আৰু সেই উপলক্ষে হয়তো ইয়াত আজি মহাসতী ৰাধিকাৰ ওপৰত এখন নাটক মঞ্চস্থ হ'ব সবিশেষ থুলমূল আভাস একতা পাব শিৱসাগৰৰ আমাৰ শিল্পীসকলে ইয়াত মঞ্চস্থ কৰিব হয়নে গতিকে মই ভাবোঁ এই মঞ্চৰ পৰাই সেই নাটকখন উপভোগ কৰিবলৈকে মই আপোনালোকক নিমন্ত্ৰণ দিছোঁ বুলিয়ে ক'ব লাগিব নাটকখন চালে তাত গম পাব যে কি আছিল তেখেত মহাসতী কিয় হৈছিলে আজি জেৰেঙা পথাৰ কাৰ কাৰণে হ'ল জেৰেঙা পথাৰ জয়মতীৰ কাৰণে কোন আছিলে আমি জানিব লাগিব আমি নতুন প্ৰজন্ম সৰু সৰু ল'ৰা ছোৱালীখিনিক জানিব লাগিব এই জেগাৰ কথা জানিব লাগিব মাটিৰ গুণটো পাব লাগিব তেতিয়াহে অন্য দেশত গুণটো হেৰি হ'ব নহ'লে অন্য দেশৰ গুণটো লৈ থাকিলে দুৰ্গন্ধ হ'ব নিজৰ গুণটো খুব ভাল কেঁচা মাটিৰ গুণটো মই ভাবোঁ অসমীয়া জাতীয় সত্তা জাতীয় যিটো ঐক্য সকলো ঐক্যবদ্ধ হৈ থাকিব লাগে একতাৰ বান্ধটো থাকিব লাগে অসমখনক ভাল পাব লাগে নিজৰ দেশখনক ভাল পাব লাগে জাতিক ভাল পাব লাগে অসমীয়া জাতিক ভাল পাব লাগে অসমখনক ভাল পাব লাগে আৰু সেই আদৰ্শৰে আজি ইয়াত অনুসূচিত জাতি আৰু অনুসূচিত জাতি আমাৰ মহিলা ঐক্য মঞ্চই যি উদ্যোগ লৈছে সেইটো বৰ আদৰণীয় আৰু বিশেষকৈ আজি এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ল বৰ্ণিল শোভাযাত্ৰা আৰু এই বৰ্ণিল শোভাযাত্ৰাটোত মই বিশেষকৈ অংশগ্ৰহণ কৰিবলৈ পাই মোৰ ইমানেই ভাল লাগিছে যে মহান ব্যক্তি এগৰাকীৰ স্মৃতিচাৰণত মই সহযোগ কৰিবলৈ পাইছোঁ মোৰ কাৰণে এইটো পৰম সৌভাগ্য বুলি মই ভাবিলোঁ তাৰ কাৰণে মই উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক যেতিয়াই ফোন কৰিছিলে মই তেতিয়াই কৈছিলোঁ একাষতে কৈছিলোঁ মই আহিম তেতিয়াই কৈছিলোঁ আহিম বুলি ক'লোঁ কিন্তু মাজতে অকণমান খেলিমেলি এটা হৈছিলে আমাৰ কিবা কিবি আমাৰ দেশৰ কাৰণে বন্ধ কৰিবলগীয়া হ'ল কিন্তু কপালত আছিলে ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে বুলি কয় আৰু সেই দিনটো আজি শেষত আজি 18 তাৰিখত হ'ল আৰু মোৰ ভাল লাগিছে মই আশা ৰাখিছোঁ আজি পুৱাৰটো সুকলমে হৈ গ'ল
আজি শেষলৈকে আজিৰ এই পবিত্ৰ দিনটোত বৰ সুন্দৰকৈ পালন হওক সেইখিনি মই কামনা কৰিলোঁ আৰু এইখিনি কৈয়ে মই আৰুনো কি ক'ম আচলতে মই লেকচাৰ দিয়া মানুহ নহয় সামৰণি মাৰিলোঁ আৰু শেষত বিহুটো শেষেই হ'ল শেষ নহয় বিহুটো লাগিয়ে থাকে গাত হয় নহয় মাজে মাজে লাগেই মানুহৰ গাত বিহু লাগিয়ে থাকে আৰু বিহু লাগি থাকিলে ভাল মন ৰং ৰহস্যত থাকিব পাৰি যোজনা ফাঁকি গাই দিওঁ ঐ দেহ দিও জাহালে ঐ দেৱে দৰি কণা ঐ বানে ফালি উজালে ঐ কুহি ঐ বানে ফালি উজালে ঐ কুহি কেঁচানো খাং পকা খাং নকৰিবি চেনেহি ঐ নহ মই তিয় জালি ধন্যবাদ।